আজি কেৱল আজিয়ে নহয়, যোৱাকালি মই চৰাইদেউ গৈছিলোঁ। চৰাইদেউ জিলাত থকা বাগিচাবিলাকৰ মেনেজমেণ্ট, বাগিচাৰ ষ্টেক হোল্ডাৰসকল, চৰকাৰী বিষয়া কৰ্মচাৰী সকলোকে লৈ আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ এটা টীমো আহিছে গুৱাহাটীৰ পৰা। আমি ৰিভিউ বৈঠক এখন কৰিলোঁ। তাত বাগিচাৰ যিখিনি বাগিচা বনোৱা আইন বা অন্যান্য যিবিলাক আইন আছে সেইবিলাক কেনেদৰে প্ৰযোজ্য হৈছে, বা চৰকাৰী যিখিনি স্কিম বাগিচাৰ কাৰণে লোৱা হৈছে সেইবিলাক কেনেদৰে প্ৰযোজ্য হৈছে সেইখিনি এটা পৰ্যালোচনা কৰিলোঁ। আজিও একেধৰণৰ পৰ্যালোচনা বৈঠক ইয়াত শিৱসাগৰত কৰিলোঁ। পিছবেলা আজি যোৰহাটতো তেনেধৰণৰ পৰ্যালোচনা বৈঠক আছে। আৰু মই মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰ পৰাই কেইবাখনো জিলাত এনেধৰণৰ পৰ্যালোচনা বৈঠক কৰিছোঁ। আজি যোৰহাট কৰাৰ পিছত মোৰ উজনি অসমৰ জিলাবিলাক কমপ্লিট হৈ যাব। তাৰপিছত নৰ্থ বেংক কৰিম বুলি ভাবিছোঁ। আৰু এই পৰ্যালোচনা বৈঠকবিলাক কৰাৰ পিছত মানে কাম কাজবিলাক অলপ কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে। সমস্যাবিলাক অলপ বুজাৰ ক্ষেত্ৰতো সমস্যা হৈছে, কাৰণ দৈনন্দিন নতুন নতুন সমস্যাবিলাক সৃষ্টি হয়। আৰু সেই সমস্যাবিলাক কেনেদৰে এড্ৰেছ কৰিব পৰা যায় তাক আমি মানে ব্যৱস্থা ল'ব পাৰোঁ। এতিয়া এটা কথা আমাৰ পোহৰলৈ আহিছে যে এতিয়াও বাগিচাত ভালেসংখ্যক লোকৰ আধাৰ হোৱা নাই। তো সেইখিনিও আমি কেনেদৰে কৰাব পাৰোঁ, এটা প্লান বনাই পেলাই কেম্প পাতি পেলাই যাতে আধাৰ বাগিচাত কৰাব পৰা যায় তাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। আৰু ক্ষীপ্ৰতাৰে কৰিবলৈ মই আজি প্ৰশাসনক পৰামৰ্শ আগবঢ়াইছোঁ। আৰু মই ভাবোঁ যে পৰ্যালোচনা বৈঠকবিলাকে নিশ্চয় বাগিচা অঞ্চলত যথেষ্ট উপকৃত কৰিব ৰাইজক। ষ্টক লেবাৰ কোডটো এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই। লেবাৰ কোড লোকসভা আৰু ৰাজ্যসভাতো পাছ হৈছে, কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই। আৰু তাৰ ওপৰত ভিত্তি কৰি আমি ৰুলবিলাকো ফ্ৰেম কৰি আছোঁ। ষ্টেটত ৰুল ফ্ৰেম হৈ আছে। আৰু ৰুল যেতিয়া ফ্ৰেম কৰা হয় তেতিয়া সকলোকে তাত মতা হয়। তাত সকলো ষ্টেক হোল্ডাৰ, ইউনিয়ন, মেনেজমেণ্ট সকলোকে মতা হয়। আৰু ৰুলবিলাকত যদি কাৰোবাৰ কিবা সন্নিৱিষ্ট কৰিবলগীয়া থাকে তেন্তে কৰাৰ তাত স্ক'প থাকে। আৰু ষ্টেটত কেইবাখনো মিটিঙত মই শ্ৰম মন্ত্ৰী থকাৰ আগত মই নিজে ইউনিয়নৰ প্ৰতিনিধি হিচাপে উপস্থিত থকাৰ সুযোগ পাইছিলোঁ। আমাৰ যিখিনি পৰামৰ্শ আছিল আমি দিছিলোঁ, আৰু সেইখিনি আমাৰ ষ্টেটৰ ৰুলত সন্নিৱিষ্টও হৈছে। তো মই ভাবোঁ যে যিখন আইন আহিছে, লেবাৰ কোড যিখন আহিছে, মানে আগত মানে কেইবাখনো কিতাপ আমি পঢ়িবলগীয়া হৈছিল। এতিয়া মানে 4টা কোৰ্টত আহি যাব। গতিকে সেইটো হ'লে মই ভাবোঁ ভৱিষ্যতে ভাল হ'ব। যদি কিবা ক'ৰবাত কাৰোবাৰ অবজেকশ্যন আছে, কিবা যদি পইণ্টত কিবা ক'ব লগা আছে, পেনেল প্ৰভিজন, প্ৰচিকিউশ্যনত যদি কিবা ক'ব লগা আছে, তেন্তে নিশ্চয় সেইখিনি শুধৰণিৰ স্ক'প আছে, সেইখিনি কৰিব পৰা যাব। ক্ষুদ্ৰ চাহ খেতিয়কসকলে আপুনি কিবা প্লেন এণ্ড প্ৰগ্ৰেম কৰিছে যিহেতু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিষয়টো মোৰ বিভাগৰ অধীনত নাহে, ইণ্ডাষ্ট্ৰীয়ে চাব লাগে। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কাৰণে মোৰ সম্পূৰ্ণ আন্তৰিকতা আছে। আৰু বিষয়টো মই যেতিয়া বিধায়ক হৈ আছিলোঁ, মই বিধানসভাৰ মজিয়াতো আনিছোঁ। আপোনালোকে যদি ৰেকৰ্ডবিলাক চাই গম পাব। অসমত প্ৰায় 1,25,000 ক্ষুদ্ৰ চাহ বাগিচা আছে। আৰু এই ক্ষুদ্ৰ চাহ বাগিচাবিলাকৰ যোগেদি বহু নিবনুৱা যুৱকে বা লোকে নিজৰ সংস্থাপনৰ বাট বিচাৰি পাইছে। তেওঁলোকে বহু লোকক সংস্থাপনৰ সুবিধাও দিছে। গতিকে এই ক্ষেত্ৰটো কেতিয়াও আমি ইগন'ৰ কৰিব নোৱাৰোঁ। যিমান চাহ অৰ্গেনাইজ ছেক্টৰে উৎপাদন কৰে, সম পৰিমাণৰ চাহ ক্ষুদ্ৰ চাহ বাগিচাবিলাকে উৎপাদন কৰে। গতিকে এই বাদ দি পেলাই কাম কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰটো অতি গুৰুত্ব সহকাৰে লোৱা প্ৰয়োজন আছে। আৰু মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত আমি কোৱালিটিত যাব লাগিব। আমি যেতিয়ালৈকে কোৱালিটিত যাব নোৱাৰোঁ তেতিয়ালৈকে ইণ্ডাষ্ট্ৰী ছাষ্টেইন কৰাটো অকণমান কঠিন হ'ব। আৰু যোৱা বছৰৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে তুলনামূলকভাৱে অকণমান ভাল দাম পাইছে, কিন্তু আৰু ভাল হ'ব লাগিব বুলি ভাবোঁ। চাওক, চাহ বাগিচাৰ স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট বিষয়টো গুৰুত্ব সহকাৰে লৈছে। এইবাৰ 100গৰাকী মানে চিকিৎসক, MBBS ডক্তৰ চৰকাৰে যিবিলাক বাগিচাই বিচাৰিছে তেওঁলোকক দিছে ইতিমধ্যে। এই যোৱা মাহৰ ভিতৰতে যোগদান কৰিছে। আৰু প্ৰায় 354খন হস্পিটেলত আয়ুষ্মান আৰোগ্য মন্দিৰ নামেৰে এটা আঁচনি লৈ পেলাই স্বাস্থ্যসেৱা আগবঢ়োৱাৰ কাৰণে চৰকাৰে যত্ন কৰিছে। আৰু প্ৰতিটো আয়ুষ্মান আৰোগ্য মন্দিৰত একোগৰাকীকৈ CHO দিছে, কমিউনিটি হেল্থ অফিচাৰ। তো মই ভাবোঁ যে চৰকাৰে নিজৰ তৰফৰ পৰা কৰিবলগীয়াখিনি কৰি যাবলৈ চেষ্টা কৰি আছে। কিন্তু মই ভাবোঁ যে যিহেতু এইটো এটা উদ্যোগ, আৰু উদ্যোগ এখনত মালিকজনেহে শ্ৰমিকজনৰ স্বাস্থ্যৰ দিশটো সুনিশ্চিত কৰাটো তেওঁৰ দায়িত্ব। আৰু সেই ক্ষেত্ৰত মেনেজমেণ্টে যিমান গুৰুত্ব দিব লাগে সেইটো গুৰুত্ব নিদিয়াটো বিভিন্ন সময়ত অভিযোগ উঠিছে। আজি ৰিভিউটো মই সেই কথাখিনি লক্ষ্য কৰিছোঁ। গতিকে মই বিভাগক সেইকাৰণে ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন দিছোঁ যে ক'ৰবাত যদি তেনেকুৱা হৈছে ইনস্পেকশ্যন হ'ব লাগে,
তেওঁলোকক চপ'জ কৰিব লাগে আৰু যদি প্ৰয়োজন হয় প্ৰচিকিউশ্যনো কৰিব লাগে বুলি আজি মই নিৰ্দেশনা দিছোঁ।